এজন মহাপণ্ডিতে স্বাধীনতা দিৱসৰ ভাষণত গৈ পেলাই বদৰুদ্দিন আজমলে বানপানীত কাক কিমান টকা দিলে, কোনে সেৱা কৰিলে, সেইবোৰ কথা কৈছে। আৰে ডাঙৰীয়া, এখন 15 আগষ্টৰ ভাষণ, এইটো নিৰ্বাচনী ভাষণ নহয়। নিজৰ মন্ত্ৰিত্বৰ যোনটো মৰ্যাদা সেইটো বজাই ৰাখিব লাগে ডাঙৰীয়া। ইমান নিম্ন মানদণ্ডৰ, ইমান এইটো কি থিংকিং প্ৰচেছটো কি? তাৰমানে আপুনিতো নিৰ্বাচনী ভাষণ দিবলৈ যোৱা নাই, আপুনি ভোট ভিক্ষা কৰিবলৈ যোৱা নাই। আপুনি এখন স্বাধীন দেশত, গণতান্ত্ৰিক দেশত, এখন ছেকুলাৰ ডেমক্ৰেচিত, এখন ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শপত খাই আপুনি মন্ত্ৰিত্ব লৈছে সকলোৰে ৰাইজৰ আগত। আপুনি গৈ পেলাই তাতে বদৰুদ্দিন আজমলক এনেকুৱা কৰিব লাগে, তেনেকুৱা কৰিব লাগে, অসমীয়া এনেকুৱা কৰিব লাগে, তাৰপিছত আপোনাৰ 855 জন শ্বহীদ, এইবোৰ কি গাইছে আপুনি? মোৰ এনেকুৱা লাগিছে আপোনাক যদি দুটামান প্ৰশ্ন সোধে স্বাধীনতা দিৱসৰ ওপৰত, আপুনি হয়তো সেইটোও ক'ব নোৱাৰিব। আপোনাৰ আচলতে কোনো প্ৰিপেয়াৰেশ্যনেই নাই। আপুনি যে ভাষণটো দিব, ভাষণটো দিয়াৰ আগত প্ৰিপেয়াৰেশ্যন কৰে, কি কি ক'ব লাগিব, মোৰ ভাষণটো কিমান তত্ত্বগধুৰ হয়, কিমান সাৰুৱা হয়। স্বাধীনতা দিৱসত সাৰুৱা ভাষণ দিয়ে, তত্ত্বগধুৰ ভাষণ দিয়ে, ইণ্টেলেকচুৱেল টাইপ ভাষণ কিছুমান দিয়ে, ভাল ভাল কথা কয়। যিহেতু এইটো এটা পবিত্ৰ দিন, পবিত্ৰ দিনত বেলেগ ধৰ্মৰ মানুহক ইটোৱে সিটো ধৰ্মৰ মানুহৰ প্ৰতি ঘৃণাৰ ভাৱ নিবিয়পায়। এইখিনি কথা আপুনি নিশ্চয় জানে চাগে। আজি ৰাজনীতিৰ মানদণ্ডটো কোনটো লেভেল পাইছেগে? আপুনি যি ধৰণে কথা কৈছে সেইটোতো নিৰ্বাচনী ভাষণ দিছে। আপুনি 15 আগষ্টৰ স্বাধীনতাৰ ওপৰত কিবা কথা ক'লেনে আজি? আমিতো ছ'চিয়েল মিডিয়াত যোনবোৰ কথা শুনিলোঁ সেইবোৰতো আপোনাৰ মানে 15 আগষ্টৰ ভাষণ নহয়। সেই মানে সভাখনত মুছলিম মানুহ আছে, হিন্দু মানুহ আছে, মে বি আজমল ডাঙৰীয়াই দান দিয়া কিছুমান মানুহ থাকিব পাৰে বা কিছুমান ষ্টুডেণ্ট থাকিব পাৰে। আপুনি তাতে হিন্দু আৰু মুছলিম ষ্টুডেণ্টখিনিৰ মাজত ভাগ কৰাৰ নিচিনা নহ'লনে? সেই মুছলিম ষ্টুডেণ্টখিনিয়ে কেনেকৈ ভাবিব? নিজকে ইনফেৰিয়ৰ বুলি নাভাবিবনে? আপুনি যদি ভোট ভিক্ষা কৰিব গৈছে ঠিক আছে, অল ৰাইট, ডেট ইজ একচেপ্টেবল। কিন্তু আপুনি মানে 15 আগষ্টৰ ভাষণ এটা দিবলৈ গ'লে ভাষণটো শুনি মানুহৰ মনটো ভাল লাগিব লাগে। ইয়াতে হিংসা বিদ্বেষৰ প্ৰশ্ন নুঠে। আপুনি স্বাধীনতাৰ ওপৰত ভাষণ দিয়ক না, ভাৰতৰ স্বাধীনতাৰ ওপৰত ভাষণ দিয়ক। যোৱা 80 বছৰত আপোনালোকে কি কৰিলে, 2014 পৰা আপোনালোকে কি কৰিলে, সেইবোৰ কওক মানুহক। আপুনি গৈ আজমল ডাঙৰীয়াৰ এটা সৰু ঘটনাক লৈ পেলাই আপুনি সেইবোৰ গাই পাই আছে। আপুনি নাজানে নেকি স্বাধীনতা ভাষণ কেনেকৈ, স্বাধীনতা দিৱসৰ ভাষণ কেনেকৈ দিয়ে? আজিকালি AI আছে, ChatGPT মাৰিলে তেওঁলোকে সহায় কৰি দিয়ে। আপুনি অসমীয়াটো মাৰি চাব পাৰে, গ্ৰক আছে, ChatGPT আছে, জেমিনি আছে, পাৰপ্লেক্সিটি বুলি এটা আছে, বহুত আছে। আপুনি যিটো ভাষণ দিছে সেইটো ক্লাছ 5ৰ ল'ৰা ছোৱালী এটাও তেনেকুৱা ভাষণ, তাতকৈ ভাল ভাষণ দিয়ে আজিকালি। মানুহৰ ব্ৰেইনবোৰ বহুত ওপৰলৈ গুচি গ'লতো। আমি সৰুৰ পৰা যেতিয়া স্বাধীনতা দিৱসৰ যেতিয়া পেৰেড পাতে, আমি খুব ইণ্টাৰেষ্ট, মানে আমি সৰুৰ পৰা আমি যাওঁ, মানে তাত ভাল ভাল কথা কয়, ধুনীয়া ধুনীয়া কথা কয়। আৰু আজি আপুনি স্বাধীনতা দিৱসৰ ভাষণত, ধৰ্মনিৰপেক্ষ এখন দেশৰ ভাষণত আপুনি যি ধৰণৰ ভাষণ দিলে, সেইটোতো ছেকুলাৰ কাণ্ট্ৰিৰ মানুহে ভাষণ নিদিয়ে। আপুনি নিজে চিন্তা কৰিবচোন, আপুনি নিজে চাই পেলাই ভাষণটো এনালাইচিছ কৰিব। ধন্যবাদ।